নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এবাৰ নতুন বিপদ সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক দাবী সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 28 আগষ্ট অৰ্থাৎ আজি দিছপুৰ আৰক্ষী থানাত তৰিব গোচৰ মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সম্পত্তিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত বিচাৰি কৰিব আবেদন শ্ৰমিকক প্ৰসাৰৰ অভিযোগত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবী সংবাদমেলত ঘোষণা বিৰোধী ঐক্যমঞ্চ অসমৰ সাম্প্ৰদায়িক মন্তব্য কৰি এইবাৰ বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ ৰাজ্যত হোৱা যি হিংসাত্মক ঘটনা সেই হিংসাত্মক ঘটনাক লৈ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও সাম্প্ৰদায়িক মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ বাবে এবাৰ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত দাবী জনাব বিৰোধী ঐক্যমঞ্চ অসমে দিবলৈছো আন এটা ব্ৰেকিং নিউজ ৰাজ্যত ভয়ংকৰ সংঘাত সৃষ্টিৰ ষড়যন্ত্ৰত নামিছে বিজেপিৰ নেতা উজনি নামনি সংঘাতৰ আঁৰত বিজেপিৰ নেতা ৰাজ্যত হোৱা শেহতীয়া সংঘাতৰ আঁৰত বিজেপিৰ নেতা আটাচু লাচিত সেনাক বদনাম কৰাৰ আঁৰত বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিৰোধীৰ ৰাজ্যত শেহতীয়াকৈ যি হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছিল সেই হিংসাত্মক ঘটনাৰ আঁৰত আছে বিজেপিৰ নেতা নাম উজনি অসমত 13জনকৈ মিয়া যুৱকক প্ৰসাৰ কৰাৰ আঁৰত বিজেপিৰ নেতা ময়ূৰ বৰগোহাঁই একাংশ জাতীয় দল সংগঠনৰ নাম লৈ এই লোককেইজনক প্ৰসাৰ কৰে ময়ূৰ বৰগোহাঁইয়ে আৰু এটা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে বিজেপিৰ নেতাগৰাকীয়ে ৰাজ্যত শেহতীয়া হোৱা হিংসাত্মক ঘটনাৰ আঁৰত এইবাৰ বিজেপি নেতা ময়ূৰ বৰগোহাঁই দিবলৈছো আন এটা ব্ৰেকিং নিউজ আজমলৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক হাতিয়াৰ হৈছে মিয়া ধুবুৰীৰ পৰা যেতিয়াই ৰকিবুল হুছেইনে আজমলক বিদায় দিলে তেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা হতাশত ভুগিছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া নতুন আজমলক বিচাৰি ফুৰিছে সেয়েহে আজমলক বিচাৰি নাপাই এতিয়া মিয়াৰ ৰাজনীতি আৰম্ভ কৰিছে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক অভিযোগ ধুবুৰীৰ নৱনিৰ্বাচিত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ ৰাজ্যত শেহতীয়াকৈ যি স্মাৰ্ট মিটাৰ বানপানী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা সম্পত্তি কন্যা পুত্ৰৰ নামত থকা কোম্পানীক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই বিতৰ্ক ডাকিবলৈ এতিয়া ৰাজ্যত আৰম্ভ কৰিছে মিয়াৰ ৰাজনীতি আজমলৰ বিকল্প এতিয়া বিচাৰি পোৱা নাই হিমন্ত বিশ্ব শৰ্মাই 2026ৰ বিধানসভা নিৰ্বাচন জিকিবলৈ এতিয়া মিয়াৰ ৰাজনীতি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সেয়েহে মিয়াক লৈ এইদৰে হিংসাত্মক ঘটনা কৰাইছে বিজেপিয়ে এই গুৰুতৰ অভিযোগ কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিবলৈছো আন এটা ব্ৰেকিং নিউজ লাচিত সেনাৰ নামত অসম নচলে মধ্য অসমত মাছ কেনেকৈ বন্ধ কৰে চাম লাচিত সেনাক পোনপটীয়া ধমক নগাঁও মধ্য ব্যৱসায়ী সন্তাৰ অসম নচলে লাচিত সেনাৰ নামত মধ্য অসমত মাছ বন্ধ কৰিবলৈ নগাঁও লাচিত সেনাৰ দখলত নহয় তেওঁলোকে কলেই নগাঁৱত মাছ বিক্ৰী নকৰিম তেনে নহয় আমি মাছ বিক্ৰী কৰিলে কেনেকৈ বন্ধ কৰে চাম নগাঁও আমাৰ ইয়াৰ সম্পদ আমাৰ নগাঁও মধ্য ব্যৱসায়ীৰ হুংকাৰ নগাঁৱত আমাৰ সুৰক্ষা আছে আমি মাছ বিক্ৰী কৰিমেই আমাৰ এই উৎপাদনৰ সামগ্ৰী খাব আমি কিয় যাব নোৱাৰিম উজনিলৈ মাছৰ গাড়ী দুৰ্ঘটনা হ'লে চিকিৎসাৰ পৰিৱৰ্তে মাছ লৈ যায় উজনি অসম এনে চৰিত্ৰ আমি বহুত দেখিছো য'ত আমাৰ সুৰক্ষা নাথাকে তালৈ আমি মাছ নপঠাও মধ্য অসম আমাৰ মাছ বন্ধ কৰিব নোৱাৰে মধ্য অসমত লাচিত সেনাই মাছ বিক্ৰী কৰিব নিদিয়াক লৈ উভতি ধৰিলে ব্যৱসায়িক সন্তাই
আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চলিছে দ্ৰুপদীৰ বস্ত্ৰহৰণ নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব শৰ্মা নাৰীয়ে নিৰাপত্তা পাব কেতিয়া অখিল গগৈয়ে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ৰাজ্যত হোৱা ঘটনাক লৈ কৰিছে মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত দৈনিক ৩.৫৪ গৰাকী মহিলা ধৰ্ষিতা বিজেপিৰ ৮ বছৰীয়া শাসনত ৰাজ্যত বছৰি গড়ে সংঘটিত ২,২১৩টা ধৰ্ষণ কাণ্ড বিজেপিৰ ৮ বছৰীয়া শাসনত ৰাজ্যত সংঘটিত ১৭,৭০৪টা ধৰ্ষণ কাণ্ড ৰাজ্যত মহিলা নাৰী সমাজে কেতিয়া পাব সুৰক্ষা প্ৰশ্ন শিৱসাগৰৰ বিধায়ক অখিল গগৈ দিনে দিনে ৰাজ্যত সংঘটিত হৈ আছে ৩ৰ পৰা ৪টাকৈ ধৰ্ষণ কাণ্ড কিন্তু হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে নাৰী সমাজক সুৰক্ষা দিব পৰা নাই এইদৰে পুনৰ গৰজি উঠিল বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে দিবলৈছো পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সংখ্যালঘু নিৰাপদ নকয় পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল আমচুৰ ফালৰ পৰা কেতবোৰ ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিৰাপদ নহয় অসমৰ সংখ্যালঘু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান আমচুৰ নেতৃত্বৰ সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ৰাজধানী কঁপাব আমচুৱে মুখ্যমন্ত্ৰীৰ মন্তব্যই অসমত সৃষ্টি কৰিছে সংঘাত অসমৰ পৰিৱেশ বিনষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই শ্ৰমিকৰ ওপৰত চলোৱা ভাইৰেল ভিডিঅ'ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া আমচুৰ গোৱালপাৰা বৰপেটাৰ পৰা শিৱসাগৰ বিজেপি সভাপতিৰ নেতৃত্বত লৈ যোৱা হৈছিল শ্ৰমিকসকলক এতিয়াও দিবলৈ বাকী আছে 15 লাখ টকা জাতীয়তাবাদৰ নামত এইদৰে কৰা আক্ৰমণ লজ্জাৰ বিষয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিৰাপদ নকয় অসমৰ সংখ্যালঘু সমাজ পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে সৰব হ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ কেৱল উজনিয়েই নহয় ভাৰতৰ কোনো স্থানৰ পৰা খেদিব নোৱাৰিব মিয়াসকল ভাৰতীয় নাগৰিক নহয় নেকি প্ৰশ্ন AIUDFৰ বিধায়কৰ মিয়াসকল সাংবিধানিক অধিকাৰ দিয়া হোৱা নাই নেকি কোনেও মিয়াক খেদিব নোৱাৰিব অসমৰ পৰা অসম নহয় ভাৰতৰ কোনো প্ৰান্তৰ পৰা খেদিব নোৱাৰিব মিয়া খেদাৰ প্ৰসংগত সৰব হ'ল AIUDFৰ বিধায়ক আশৰাফুল হুছেইন কেৱল উজনিয়েই নহয় ভাৰতৰ কোনো স্থানৰ পৰা মিয়া লোকসকলক খেদিব নোৱাৰিব বুলি হুংকাৰ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ হ'ব নেকি আমিনুল ইছলাম বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ গ্ৰেপ্তাৰ হ'ব নেকি AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৰুজু হৈছে ইটোৰ পিছত সিটো গোচৰ এবাৰ আমিনুল ইছলামৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰিলে এজাহাৰ দাখিল কৰিলে ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতিয়েও আমিনুলে হিন্দু মুছলমানৰ মাজত বিভেদ অনাৰ চেষ্টা চলোৱাৰ অভিযোগ সাম্প্ৰদায়িক তথা উচতনিমূলক মন্তব্যৰ অভিযোগত আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ এই গোচৰ ৰুজুৰ পিছতে আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া গোচৰ ৰুজুক লৈ একো চিন্তা নকৰোঁ বুলি হুংকাৰ আমিনুল ইছলামৰ গ্ৰেপ্তাৰ হ'ব নেকি এবাৰ AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম কিয়নো ইটোৰ পিছত সিটো গোচৰ দি আছে আমিনুল ইছলামৰ বিৰুদ্ধে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি ধিংকাণ্ড আৰু মিয়াৰ সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ মন্তব্য কৰিছে অসমত বিভিন্ন ভাষাভাষী বিভিন্ন জনগোষ্ঠীৰ লোক আছে বিপদ যিকোনো জনগোষ্ঠীৰ পৰিব পাৰে অসমত এই জনগোষ্ঠীবিলাকৰ ওপৰত জপিয়াই পৰাটো সঠিক নহয় ৰফিকুল ইছলাম দেৱব্ৰত শইকীয়াই নামনিৰ পৰা উজনিলৈ মানুহ যাব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আপোনালোকে অসমখন ল'বই মিয়া মুছলমানে গোটেই অসম লোৱাৰ বাবে পৰিকল্পনা কৰিছে কংগ্ৰেছ AIUDFে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি অসম ল'বলৈ নিদিওঁ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী স্পষ্ট কথা মিয়াক অসম ল'বলৈ দিয়া নহ'ব ৰফিকুল ইছলামৰ দাবী মিয়া উজনিলৈ যাবই এই মন্তব্যৰ বিৰোধিতা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে
উজনি অসমৰ ৰাইজে নিবিচাৰিলে আপোনালোকে উজনিলৈ যাব নোৱাৰিব বা নাযাব জেদ কৰি উজনি নাইবা বিটিআৰলৈ নাযাবলৈ হাতজোৰ কৰি আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মানুহে নিবিচাৰিলে জোৰ কৰি সেই অঞ্চলত নাযাব উজনিৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে জোৰ কৰি গলে নিৰাপত্তা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই ধিঙৰ নিচিনা অঞ্চল হিন্দুৱে বসবাস কৰা অঞ্চল আছিল এই অঞ্চলত অপৰাধ আৰম্ভ হোৱাৰ পিছতেই হিন্দুৰ পলায়ন আৰম্ভ হৈছে বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ সেই লোকসকলক গাঁও এৰি নাযাবলৈ প্ৰতিশ্ৰুতি নিদিয়ে সেই অঞ্চলৰ সংখ্যাগুৰু লোকে 1951 চনৰ পৰা সলনি হৈছে ধিঙৰ জনসংখ্যাৰ গাঁথনি 1951 চনত ধিঙত বহুত হিন্দু লোক আছিল এই জনসংখ্যাৰ এতিয়া পৰিৱৰ্তন হৈছে ধিঙত বৰপেটাত এখন শ্মশানত একাংশ লোকে তলা মাৰি দিলে বৰপেটাও সুৰক্ষিত নহয় খিলঞ্জীয়াৰ বাবে কিন্তু সেই স্থানলৈ নগল এগৰাকীও বিধায়ক বৰপেটা জিলাত এটা সময়ত হিন্দু 70% আৰু মুছলমান 30% আছিল এতিয়া মুছলমান 70% আৰু হিন্দু 30% হ'ল বৰপেটা ধুবুৰীত হিন্দু লোকৰ ওপৰত অত্যাচাৰ হলে মুছলমান লোকে নিৰাপত্তা দিব লাগে বিগত 4 মাহত বৰপেটা ধুবুৰীত এনে বহু ঘটনা সংঘটিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সেই স্থানলৈ পঠোৱা হৈছে কিন্তু এগৰাকীও স্থানীয় বিধায়ক সেই স্থানত নগল এই ক্ষেত্ৰত কিয় পক্ষপাতিত্ব ভূমিকা লৈছে স্থানীয় বিধায়কে প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ উজনিলৈ মিয়া গলে সুৰক্ষা দিয়াৰ দাবী কৰা হয় কিন্তু বৰপেটা ধুবুৰীত অত্যাচাৰৰ সন্মুখীন হোৱা হিন্দু লোকক মুছলমানসকলে নিৰাপত্তা দিবনে নাই থিংকাণ্ডৰ মূল অভিযুক্তক তাফাজ্জুলক পুখুৰীত কেনেকৈ পৰিল সেই প্ৰশ্ন বাৰে বাৰে কৰি আছে বিৰোধী এমএলএ সকলে ইয়াক লৈ বিৰোধীক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ থিংকাণ্ড আৰু মিয়াক লৈ এই 11টাকৈ ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ অসমীয়া মিয়া বুলি কৈ চৰকাৰে বিভাজন আনিব বিচাৰিছে অসমত নিজৰ দুখ ডাকিবলৈ মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মিয়া বুলি কৈ বৰপেটা ধুবুৰীৰ মানুহবোৰক খেদিব পাৰিব নেকি তেওঁলোক অসমৰেই একোজন নাগৰিক হিমন্ত বিশ্ব শৰ্মাৰ ইয়া এক পৰিকল্পিত নাটক তেওঁলোকে কামৰ দক্ষতা আছে তেওঁলোকৰ লগত কৰ্মক্ষে প্ৰতিযোগিতা হ'ব লাগে অসমীয়া মিয়া বুলি কৈ ৰাজনীতি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আপে জনতাক সজাগ কৰিব আপে কেতিয়াও ধৰ্ম বিভাজনৰ ৰাজনীতি নকৰে আপে সদায় উন্নয়নৰ ৰাজনীতিহে কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল আপ হিমন্ত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা আপৰ নেতৃত্বৰ টিংখং সমষ্টিৰ ৰাজগড়ত আজি অনুষ্ঠিত হয় আপৰ যোগদান কাৰ্যসূচী জাতীয় কংগ্ৰেছ বিজেপি দল এৰি বহু লোকে যোগ দিলে আপত যোগদান কাৰ্যসূচীৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক লৈ দৰে মন্তব্য ইতিমধ্যে যোগদান কাৰ্যসূচীত উপস্থিত থাকে মনোজ ধানোৱাৰৰ ভুৱেন চৌধুৰী সহ আপৰ নেতৃত্বই দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পলুৱাই আনিব নোৱাৰিব বিয়াৰ 6 মাহ পূৰ্বে কৰিব লাগিব আবেদন আহিব নতুন আইন ছোৱালী পলুৱাই অনা ব্যৱস্থা ৰোধ কৰিব চৰকাৰে বিবাহৰ 6 মাহ পূৰ্বে কৰিব লাগিব আবেদন হিন্দু মুছলমানৰ মাজৰ বিবাহৰ পূৰ্বেও কৰিব লাগিব আবেদন বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰি 6 মাহ পূৰ্বে যুৱক যুৱতীয়ে কৰিব লাগিব আবেদন ৰাতিৰ ভিতৰতে যুৱতীক পলুৱাই অনা ব্যৱস্থা ৰোধ কৰিব ৰাজ্য চৰকাৰে হিন্দু নামেৰে একাউণ্ট খুলি হিন্দু যুৱতীক মুছলমানে পলুৱাই অনা ব্যৱস্থা নচলিব ভুৱা একাউণ্ট ভুৱা পৰিচয়ৰে কোনো ধৰ্মৰ যুৱতীক পলুৱাই অনাটো সমাজ বিৰোধী এপ্ৰিল মাহত সদনত উত্থাপন হ'ব এই নতুন বিধেয়ক মৰ্যাদা সহকাৰে পৰিয়ালৰ সৈতে সুসম্পৰ্ক গঢ়িলেহে বিবাহ ব্যৱস্থাত শুধৰণি হ'ব মৰ্যাদা ভাঙি বিয়া হ'লে সেই সম্পৰ্ক কেতিয়াও স্থায়ী নহয় পলুৱাই অনা বিবাহ ব্যৱস্থাৰ বিৰুদ্ধে এপ্ৰিল মাহত আইন আনিব চৰকাৰে ছোৱালী পলুৱাই অনা ব্যৱস্থা এবাৰ ৰোধ কৰিব চৰকাৰে পৰৱৰ্তী খবৰ অসমত অসমীয়াইহে পাব চাকৰি অসম চৰকাৰৰ চাকৰি পাব কেৱল অসমীয়া লোকে
মিয়া বিতৰ্কৰ মাজতে সদনত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 90% চাকৰি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰিব চৰকাৰে 10%হে বহিৰাগতই আবেদন কৰিব পাৰিব চাকৰিৰ বাবে আবেদন কৰিলেও অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰিহে লোৱা হ'ব আবেদন অসমৰ খিলঞ্জীয়া নিবনুৱাৰ শীঘ্ৰেই বিধেয়ক আনিব ৰাজ্য চৰকাৰে সদনত খিলঞ্জীয়াৰ চাকৰি সংৰক্ষণক লৈ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰৰ চাকৰি কেৱল এতিয়াৰে পৰা অসমীয়া লোকেহে পাব দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বৰদোৱা মাজুলী বৰপেটা মাটিক লৈ বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যিকোনো লোকে এতিয়াৰে পৰা ক্ৰয় কৰিব নোৱাৰিব সত্ৰনগৰী বৰপেটাৰ ভূমি বৰদোৱা আৰু সত্ৰনগৰী মাজুলীৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব যিকোনো লোকে বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ পৰ্যন্ত ভূমি ক্ৰয়ৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা তিনিটা প্ৰজন্ম বাস কৰা লোকেহে ক্ৰয় কৰিব পাৰিব বৰপেটা বৰদোৱাৰ ভূমি সমগ্ৰ মাজুলী জিলাতেই মাটি ক্ৰয়ৰ ক্ষেত্ৰত থাকিব বিশেষ নিয়ম বিধানসভাত আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত এই সিদ্ধান্ত ৰাজহ মন্ত্ৰী যোগান মহনে উত্থাপন কৰিলে এই বিধেয়কখনৰ মতে বৰদোৱা বৰপেটাৰ লগতে মাজুলীত হ'ব এই নিয়ম বৰদোৱা বৰপেটা মাজুলীক মাটি ক্ৰয়ৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে এই নতুন নিয়ম প্ৰণয়ন কৰা হ'ব বৰপেটা মাজুলী আৰু বৰদোৱাত যিকোনো লোকে এতিয়াৰ পৰা ক্ৰয় কৰিব নোৱাৰিব সত্ৰনগৰীৰ মাটি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত মাটিক লৈ